নমস্কাৰ আপোনালোকে চাই আছে এনিভাৰ 24 আৰু মই বিশ্বজিৎ। বিটিআৰত কৃষকক দিয়া হৈছে ৰামঠগন। এই ৰামঠগন কেনেকৈ দিয়া হৈছে আমাৰ লগত এগৰাকী যুৱক আছে বিটিআৰৰ, আমি তেখেতৰ পৰা জানিব যত্ন কৰিম প্ৰকৃততে কৃষকক কিমান উন্নয়ন কৰিছে, কৃষকৰ প্ৰতি কিমান দায়িত্ববোধ আছে বিটিআৰ চৰকাৰখনৰ। পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। বিটিআৰ চৰকাৰে দেখা পোৱা গৈছে শেহতীয়াকৈ কৃষকক ৰামঠগন দিছে। আমি বহুকেইটা দৃশ্যাংশ ইতিমধ্যে সংগ্ৰহ কৰিছোঁ। এই সম্পৰ্কে আপুনি কি ক'ব? আচ্ছা চাওক, পোনপ্ৰথমে মই আজি সংবাদ মাধ্যমৰ জৰিয়তে বিটিআৰত এটা UPPL দলৰ নেতৃত্বত যি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এটা শান্তিৰ UPPL দলৰ চৰকাৰ এটা চলি আছে আৰু যাৰ কাৰণে বিটিআৰত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় শান্তিৰ এটা বাতাবৰণ সৃষ্টি হৈছে, যাৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত UPPL দলত আমি সকলো ৰাইজে সজাগ আৰু সচেতন হৈছোঁ, যাৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত আজি আমি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত বিভিন্ন গাঁৱে ভূঞে আমি এটা মানে বাতাবৰণৰ মানে দেখিবলৈ পাইছোঁ, যাৰ কাৰণে আমি UPPL দলৰ সন্মানীয় শ্ৰদ্ধাৰ অতি মৰমৰ প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ যিটো আমি দেখিবলৈ পাইছোঁ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমাৰ মুদৈবাৰী সমষ্টিৰ যি EM দিগন্ত বৰুৱাৰ তেওঁ 1000 কোটি টকা যি আত্মসাৎ কৰিছে, আমি এইটো তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু লগতে আমি দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে এওঁক কৰায়ত্ব কৰিব লাগে আৰু যিখিনি তেওঁ মানে এই কৰ্মত লিপ্ত হৈছে আমি আমাৰ সন্মানীয় শ্ৰদ্ধাৰ অতি মৰমৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ আজিৰ মিডিয়াৰ যোগেদি, যাতে আমাৰ এই শান্তিৰ বাতাবৰণৰ সময়ত যিটো আমাৰ ছিষ্টেম বাই ছিষ্টেম কাম হ'বলৈ গৈ আছে, যিটো আমাৰ দুৰ্নীতিৰ মানে ভত্যাচাৰৰ ফালে তেওঁ আগবাঢ়িছে, এওঁক আমি কোনো পধ্যেই আমি এখেতক আমি মানে কিবা নকৰোঁ, একচেপ্ট নকৰোঁ। আৰু আমি মুদৈবাৰী সমষ্টিত বিশেষকৈ বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে আৰু বিশেষকৈ মুদৈবাৰী সমষ্টিত আমি শান্তিৰে বসবাস কৰি আছোঁ আৰু এই শান্তিত উন্নয়নৰ ক্ষেত্ৰত আজি স্কুল কলেজৰ ক্ষেত্ৰতে হওক অন্যান্য যিকোনো ক্ষেত্ৰত আজি আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত ভাল এটা দৃষ্টিভংগীৰে আমি দেখিবলৈ পাইছোঁ। তাৰ মাজত যদি আমাৰ বৰ্তমানৰ EM যিটো বিজেপিৰ বৰ্তমানৰ EM দিগন্ত বৰুৱা, তেওঁ যিটো 1 কোটি বিভাগত এটা অনিয়ম সংঘটিত হৈছে, সেই সম্পৰ্কে আপুনি কি ক'ব? কৃষকৰ যিটো পানী দিয়াৰ ব্যৱস্থা সেই কি ক'ব? যে কাগজে পত্ৰে সকলো হয় কিন্তু কৃষকে কৈছে যে উন্নয়ন হোৱা নাই, কি ক'ব? চাওক, এইটোত আমি স্পষ্ট ক'ব বিচাৰিছোঁ যিটো ঘটনাটো তেওঁ ঘটি আছে, এইটো আমি অতি মৰমৰ আমাৰ শ্ৰদ্ধাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক দৃষ্টিভংগীৰে চাই তেওঁ কি কৰিছে কৰা নাই এওঁক মানে আমি চোৱা চিতা কৰি কি ধৰণৰ যদি ঠিক তেনেকুৱা ধৰণৰ কৰিছে তেওঁক আমি যি ধৰণৰ ব্যৱস্থা ল'ব লাগে চৰকাৰে সেইখিনি ব্যৱস্থাটো কৰিব লাগে। কৃষকৰ বাবে যোৱা পানীৰ ড্ৰেইনসমূহ ভাঙি গৈছে, গেটৰো কোনো ব্যৱস্থা নাই, মেৰামতি কৰা নাই, চৰকাৰে ধন আবণ্টন দি আছে, এই আবণ্টিত ধনবোৰ ক'লৈ গৈছে? চাওক, এইটো তেওঁ আত্মসাৎ কৰিবৰ কাৰণে গৈ আছোঁ। তেওঁ যদি এনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে এওঁক অতি শীঘ্ৰে কি কৰিব লাগে, আমাৰ বিটিআৰ চৰকাৰে EMৰ পৰা ভংগ কৰি তেওঁক যি ধৰণৰ সিদ্ধান্ত ল'ব লাগে আমাৰ বিটিআৰ চৰকাৰে এই সিদ্ধান্তটো গ্ৰহণ কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ দেখা পোৱা যায় বিটিআৰৰ উন্নয়ন হৈছেনে বাৰু? কাৰণ বিটিআৰত আমি উন্নয়ন দেখিবলৈ পাইছোঁ, প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত UPPL দলত আমি উন্নয়ন দেখিবলৈ পাইছোঁ। কাৰণ বিভিন্ন গাঁৱে ভূঞে আজি আগৰ মানে 17 বছৰত যিটো কাৰ্যকাল চৰকাৰখনত যিটো উন্নয়ন দেখিবলৈ পোৱা নাছিলোঁ, এতিয়া বৰ্তমান UPPL দলৰ নেতৃত্বত যি প্ৰমোদ বড়ো চৰকাৰখনত উন্নয়নত আমি দেখিবলৈ পাইছোঁ। কাৰণ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছে, স্কুল কলেজৰ পৰা গুৰুত্ব দিছে, ৰাস্তা ঘাটৰ পৰা গুৰুত্ব দিছে, কিন্তু এতিয়া যদি তেওঁ বৰ্তমানৰ EM যিটো দিগন্ত বৰুৱা যিটো মানে কেনেলৰ কথা কৈছে বা অন্যান্য যি মানে কথা যিটো মানে কিবাৰ কথা কৈছে, সেই বস্তুটো যদি তেওঁ সেনেকুৱা ধৰণৰ কৰিছে তেওঁক বিটিআৰ চৰকাৰে তেওঁক বহিষ্ঠ কৰিব লাগে। নিশ্চয়কৈ অভিযোগ উত্থাপন হৈছে দিগন্ত বৰুৱা দেৱ, আপোনাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আপুনি সাহস গোটাব পাৰিবনে? যদি সঁচাকৈ আপোনাৰ বিভাগটোত অনিয়ম হোৱা নাই, যদি সঁচাকৈ আপোনাৰ বিভাগটোত ঠিকাদাৰৰ মই মতালি মতে কামবোৰ হোৱা নাই, যদি অবাধ লুণ্ঠন হোৱা নাই, তেনেহ'লে আপুনি ইয়াৰ প্ৰত্যুত্তৰ আগবঢ়াব।